নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 4 এপ্ৰিল আৰু আজিৰ দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ পুনৰ প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান ভাঙি পেলোৱা হ'ল মুছলমান লোকসকলৰ মাদ্ৰাছা এফালৰ পৰা উচ্ছেদ চলাইছে প্ৰশাসনে সৰ্ববৃহৎ উচ্ছেদ অভিযান কোনো বেদখলকাৰী হাৰি নোযোৱাৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ ৰাজ্যৰ প্ৰতিখন জিলাতে চলিব উচ্ছেদ অভিযান পুনৰ কচুতলিত সৰ্ববৃহৎ উচ্ছেদ অভিযান বলডজাৰ লৈ অৰ্ধশতাধিক আৰক্ষীয়ে সোণাপুৰত চলাইছে উচ্ছেদ অভিযান ঘৰৰ বয়বস্তু লৈ পলায়ন কৰিছে বেদখলকাৰীয়ে সকলোৱে নিজেই ভাঙিবলৈ আৰম্ভ কৰিছে নিজ নিজ বাসগৃহ পুনৰ হিমন্ত চৰকাৰে চলাইছে উচ্ছেদ সোণাপুৰত ঈদৰ পাছতেই সোণাপুৰৰ কচুতলিত প্ৰশাসনৰ উচ্ছেদ আৰম্ভ ইখনৰ পাছত সিখন বলডজাৰ লগাই প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান বিগত বৰ্ষৰ ছেপ্টেম্বৰৰ কচুতলিত চলিছিল বৃহৎ উচ্ছেদ অভিযান বেদখলকাৰীক উচ্ছেদ চলাই কামৰূপ মহানগৰ জিলা প্ৰশাসনে কচুতলিৰ জনজাতীয় আবেষ্টনীৰ ভূমিত অবৈধভাৱে বসবাস কৰিছিল লোকসকল উচ্ছেদিত ভূমিত পুনৰ শেহতীয়াকৈ ঘৰ সজা সন্দেহযুক্ত লোকৰ ঘৰত চলিল বলডজাৰ ভাঙি পেলোৱা হ'ল মুছলমান লোকসকলৰ মাদ্ৰাছাও আন এটা ব্ৰেকিং নিউজ মোদী চৰকাৰৰ বৃহৎ জয় লোকসভাৰ পিছত ৰাজ্যসভাতো গৃহীত হ'ল বহু বিতৰ্কিত ৱাকফ সংশোধনী বিল লোকসভাৰ পিছত অৱশেষত ৰাজ্যত সভাতো গৃহীত হ'ল ৱাকফ বিল 12 ঘণ্টাৰ তৰ্কযুদ্ধৰ অন্তত ৰাজ্যসভাত গৃহীত হ'ল ৱাকফ সংশোধনী বিধেয়ক মোদী চৰকাৰৰ পুনৰবাৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে সদনত মাজনিশা ৰাজ্যসভাত গৃহীত হ'ল বহু বিতৰ্কিত ৱাকফ সংশোধনী বিধেয়ক তীব্ৰ বাকযুদ্ধৰ অন্তত ৰাজ্যসভাত গৃহীত হ'ল ৱাকফ সংশোধনী বিধেয়ক দিনজোৰা বিতৰ্কৰ অন্তত নিশাৰ পৰাও সদনত আৰম্ভ হৈছিল আলোচনা সদনত উত্থাপন হয় বিধেয়কখন আৰু অৱশেষত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছিল ভোটদানৰ অন্তত অৱশেষত বহু জল্পনা কল্পনাৰ অন্তত গৃহীত হ'ল ৱাকফ সংশোধনী বিধেয়কখনৰ সপক্ষে পৰে 128টা ভোট বিধেয়কখনৰ বিপক্ষে কেৱল মাত্ৰ 95টা ভোট পৰে ৰাজ্যসভাত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে উত্থাপন কৰিছিল ৱাকফ সংশোধনী বিধেয়কখন লোকসভাৰ পিছত ৰাজ্যসভাতো গৃহীত হ'ল ৱাকফ সংশোধনী বিধেয়ক আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ সাংসদ গৌৰৱ গগৈৰ হৈ ভাৰতৰ কোটি কোটি জনতাৰ ওচৰত ক্ষমা বিচাৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ বাবে হিমন্ত বিশ্ব শৰ্মাই লাজ পাইছে বুলি মন্তব্য সাংসদ গৌৰৱ গগৈয়ে মুছলমানৰ হৈ মাত মতাৰ বাবে লাজ পাইছে হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈক লৈ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈৰ হৈ দেশৰ কোটি কোটি জনতাৰ ওচৰত ক্ষমা বিচাৰিলে হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ কাৰ্যকলাপে আমাক লাজত পেলাইছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈৰ বাবে গোটেই দেশৰ ওচৰত লাজ পাবলগীয়া হৈছে ৱাকফক লৈ গৌৰৱ গগৈৰ ভাষ্য লজ্জাজনক বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ গোটেই অসমে লাজ পাবলগীয়া হৈছে সাংসদ গৌৰৱ গগৈৰ বাবে দেশৰ মানুহে মোক ফোন কৰি আছে অসমত এনেকুৱা এজন সাংসদ আছে বুলি কেনেকুৱা মানুহক আপোনালোকে নিৰ্বাচিত কৰি পঠাইছে বুলি হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন কৰিছে বহুতে লোকসভাত জিটি কথা বকিছে গৌৰৱ গগৈয়ে অসমৰ কোনো মুছলমানেই ৰাস্তাত নামাজ পঢ়িবলৈ বিচৰা নাই অসমত ধুনিয়া মছজিদ আছে ঈদগাহ আছে তাত নামাজ পঢ়িছে মুছলমান লোকে মুছলমানে নিবিচাৰা বস্তু বিচাৰিছে সাংসদ গৌৰৱ গগৈৰ হৈ ভাৰতৰ কোটি কোটি জনতাৰ ওচৰত ক্ষমা বিচাৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ কোচ ৰাজবংশীসকলক লৈ হিমন্ত চৰকাৰৰ বৃহৎ সিদ্ধান্ত বিহুৰ পূৰ্বেই দিলে ভাল খবৰ কোচ ৰাজবংশী লোকসকলক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কোচ ৰাজবংশীসকলৰ সকলো বিদেশীৰ গোচৰ প্ৰত্যাহাৰ হিমন্ত চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত সংবাদমেল যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 28000 লোকৰ দেশৰ পৰা আঁতৰিল বিদেশীৰ লেবেল কোচ ৰাজবংশী লোকৰ বিৰুদ্ধে থকা ডি ভোটাৰ আৰু নাথাকিব এতিয়াৰে পৰা দীৰ্ঘদিন ধৰি কোচ ৰাজবংশীসকলে বহু কষ্ট কৰি আহিছে অৱশেষত আজি কেবিনেট বৈঠকত আমি এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছো কোচ ৰাজবংশীসকলক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কোচ ৰাজবংশী লোকসকলৰ ওপৰত যিসমূহ ডি ভোটাৰৰ গোচৰ আছিল সেই আটাইকেইটা গোচৰ ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে
আন এটা ব্ৰেকিং নিউজ ৱাক অফ বিলক লৈ হিমন্ত চৰকাৰৰ বিৰুদ্ধে সৰ্ববৃহৎ প্ৰতিবাদ 14,000 বাৰ জন্ম হলেও মুছলমানক শেষ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীক দেখুৱাই দিব লাগিব অসমৰ মুছলমানে কি কৰিব পাৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰি মুছলমানক শেষ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক জীৱন ত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনৰ গুণ গৰিমা নষ্ট কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৱাক অফ আইন আনি ভাৰতৰ মুছলমানক ধ্বংস কৰিব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে ভাৰতৰ কোটি কোটি মুছলমান নাগৰিকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰিব বিচাৰিছে বিজেপিয়ে ৱাক অফ বিধায়কৰে মুছলমানৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে ভাৰত আমাৰ ভূমি ইয়াত খাও পিন্ধু সেয়া আমাৰ কথা আৰু ৱাক অফ সংশোধনী বিধেয়কক লৈ গৰ্জন দেখিবলৈ পোৱা গৈছে অসমৰ মুছলমান লোকসকলৰ 14,000 বাৰ হিমন্ত বিশ্ব শৰ্মা জন্ম হলেও মুছলমানৰ একো কৰিব নোৱাৰে বুলি হুংকাৰ মুছলমান জনতাৰ আৰু আনপিনে আজি মুছলমান লোকসকলৰ পবিত্ৰ জুম্মা আছিল আৰু জুম্মা নামাজৰ পিছতেই ওলাই আহিল হাজাৰ হাজাৰ মুছলমান লোক ৱাক অফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী জুম্মাৰ নামাজৰ পিছতেই ওলাই আহিল হাজাৰ হাজাৰ মুছলমান ৱাক অফ বিধেয়ক বিৰোধিতাৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত আছে মুছলমান লোকৰ মুছলিম বিৰোধী আইন কোনো পধ্যে গ্ৰহণযোগ্য নহয় বুলি হুংকাৰ মুছলমানৰ এই আইনৰ জৰিয়তে ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰিছে বিজেপিয়ে মিয়াম মুছা অসমীয়া পৰিষদ সংখ্যালঘু সংগ্ৰাম পৰিষদ আমছুৰ নেতৃত্বত মইৰাবাৰীত তীব্ৰ প্ৰতিবাদ মুছাৰ সভাপতি আশিক ৰাব্বানীৰ গৰ্জন ৰাজপথত লখিমপুৰৰ কৰোনাবাৰীতো আমছুৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে কলা বেজ পৰিধান কৰি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ মুছলমান লোক যিকোনো প্ৰকাৰে ৱাক অফ বিধেয়ক প্ৰত্যাহাৰ কৰিবলৈ দাবী মুছলমান লোকৰ আৰু আজি পবিত্ৰ জুম্মা নামাজৰ পিছতেই হাজাৰ হাজাৰ মুছলমান লোক একত্ৰিত হৈ ৱাক অফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে পৰৱৰ্তী খবৰ বিহুৰ পূৰ্বে চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰলৈ সুখবৰ কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৃদ্ধি কৰা হ'ল চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনাৰ দিয়ে কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ 2% দিয়ে বৃদ্ধি অসম চৰকাৰৰ কৰ্মচাৰীৰ বিহুৰ পূৰ্বে পোৱা দৰমহাত যোগ কৰা হ'ব 2% দিয়ে 53 পৰা 55% বৃদ্ধি দিয়ে বৃদ্ধি কৰা হ'ব চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰৰ দিয়ে কেবিনেটৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে এই বৃহৎ ঘোষণা কৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ ঘৰ ভাঙি উচ্ছেদ চলাই শান্তি পোৱা নাই নেকি বিজেপিয়ে মুছলমানক অন্তত কবৰত শান্তিৰে শুবলৈ দিয়ক মোদী চৰকাৰে মুছলমানক শান্তিত থাকিবলৈ নিদিয়ে মুছলমানৰ ঘৰ ভাঙিছে মুছলমানৰ মছজিদ ভাঙিছে মুছলমানৰ মাদ্ৰাছা ভাঙিছে বিজেপিয়ে বলডজাৰ লগাই সকলো শেষ কৰিছে মুছলমানৰ বিজেপিয়ে মুছলমান লোকসকলক অন্তত শান্তিত থাকিবলৈ দিয়ক ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে মুছলিম বিৰোধী কাৰ্যকলাপত কেৱল জড়িত হৈছে বিজেপি চৰকাৰ মুছলমানৰ ঘৰ ভাঙি উচ্ছেদ চলাই শান্তি নোপোৱা মোদী চৰকাৰৰ চকু এইবাৰ কবৰস্থানত মুছলমানৰ সম্পত্তি কাঢ়ি লৈ মুছলমানক শেষ কৰিব বিচাৰিছে মোদী চৰকাৰে ৱাক অফ বিল মুছলমান মহিলাৰ স্বাৰ্থত অনা বুলি মিছা মাতিছে মোদী চৰকাৰে ৱাক অফ বিল মুছলমানৰ বিৰুদ্ধে ভয়ংকৰ ৰাজনৈতিক এজেণ্ডা লোকসভা আৰু ৰাজ্যসভাত বিজেপিৰ এগৰাকীও মুছলমান সাংসদ নাই মুছলমান মহিলা সাংসদ নথকা দলটোৱে মুছলমানৰ কথা কোৱাটো হাস্যকৰ মোদী চৰকাৰে ৱাক অফ বৰ্ডৰ সম্পত্তি জব্দ কৰাৰ পৰিৱৰ্তে সুৰক্ষিত কৰক এই দেশ মুছলমানৰো হয় আমি কলৈকো পলাই নাযাওঁ আমাৰ পৰিচয় মোদী চৰকাৰে মুচিব নোৱাৰে দেশৰ বাবে মুছলমানেও প্ৰাণ আহুতি দিছে সেই কথা মোদী চৰকাৰে পাহৰি গৈছে আমিও এই দেশৰ স্বাধীনতাত জপিয়াই পৰিছিলোঁ মুছলমানৰ পূৰ্বপুৰুষসকলে ধৰ্মীয় কামৰ বাবে মাটিসমূহ দান দি থৈ গৈছে আমিও এই ভাৰতৰ নাগৰিক আমি এই ভাৰতৰ সন্তান ৱাক অফৰ মাটিও দেশৰ মাটি কিন্তু আমাক কিয় অচিনাকিৰ দৰে ব্যৱহাৰ কৰে যেতিয়াই এই দেশক তেজৰ প্ৰয়োজন হ'ব তেতিয়াই প্ৰতিজন মুছলমান এখোজ আগত আহিব ৰাজ্যসভাত ৱাক অফৰ বিৰুদ্ধে উদাত্ত ভাষণ কংগ্ৰেছ সাংসদৰ
আন এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমানে কেতিয়াও ক্ষমা নকৰে নীতিশ কুমাৰক বিহাৰৰ মুখ্যমন্ত্ৰীৰ গাদী হেৰুৱাব পাৰে নীতিশ কুমাৰে এনডিএৰ কিংমেকাৰ নীতিশ কুমাৰৰ নতুন বিপদ মুখ্যমন্ত্ৰীৰ গাদী যিকোনো মুহূৰ্তত হেৰুৱাব পাৰে নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ চকী লৰিছে নীতিশ কুমাৰৰ মুছলমানক প্ৰবঞ্চনা কৰাৰ পৰিণাম ভুগিছে এতিয়া মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ওয়াকফ সংশোধনী আইন গৃহীত হোৱাৰ পিছতেই জেডিইউ দলত এতিয়া ফাট নীতিশ কুমাৰৰ সংগ এৰিলে এজনৰ পাছত আন এজন জ্যেষ্ঠ নেতাই নীতিশ কুমাৰৰ স্থিতিক লৈ অসন্তুষ্টি প্ৰকাশ খুদ বিধায়ক সাংসদৰ বিধায়ক গৃহীত হোৱাৰ 24 ঘণ্টা পিছতেই পদত্যাগ কৰিছিল কাছিম আনসাৰীয়ে জেডিইউ দলৰ সকলো পদৰ পৰা পদত্যাগ কৰিছিল নীতিশ কুমাৰৰ দলৰ এই জ্যেষ্ঠ নেতাগৰাকীয়ে নীতিশ কুমাৰে মুছলমানৰ নীতিক আঘাত কৰিছে বুলি অসন্তুষ্টি প্ৰকাশ কাছিম আনসাৰীৰ পদত্যাগৰ পিছতে দুভাগত বিভক্ত হৈ পৰিছে জেডিইউ নীতিশ কুমাৰৰ সংগ এৰি যিকোনো মুহূৰ্ততে পদত্যাগ কৰিব পাৰে অধিকাংশ এমএলএ মুছলমানৰ দুৱালৈ মুছলমানক প্ৰতাৰণা কৰাৰ অভিযোগ নীতিশ কুমাৰৰ বিৰুদ্ধে যিকোনো মুহূৰ্তত নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ গাদী হেৰুৱাব পাৰে পুনৰ কংগ্ৰেছৰ শক্তি বৃদ্ধি পাইছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি হৈছে কংগ্ৰেছ দলৰ সক্ৰিয় অগপনেতাৰ কংগ্ৰেছ দলত যোগদান পঞ্চায়ত নিৰ্বাচন সমাগত আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি কংগ্ৰেছৰ পুনৰ শক্তিশালী হোৱাৰ দিশে কংগ্ৰেছৰ দুৰ্গ দল ত্যাগ কৰিলে সক্ৰিয় অগপনেতা সহ কেইবাজনো সদস্যই আনুষ্ঠানিকভাৱে যোগদান কৰিলে কংগ্ৰেছ দলত সক্ৰিয় অগপনেতা শ্যামল চন্দ্ৰ বৰ্মন সহ কেইবাজনো লোকে যোগদান কৰিলে কংগ্ৰেছত প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সম্পাদক অমিত বাদকৰ উপস্থিতিত অনুষ্ঠিত হয় বিশাল যোগদান কাৰ্যসূচী বিলাসীপাৰাত এতিয়া অগপত খোখনীয়া দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ কঠোৰপন্থী মৌলানাৰ কথা নুশুনিব মোদীয়ে মুছলমানৰ উন্নতি কৰিবই আনন্দিত দৰিদ্ৰ মুছলমান লোকসকল এফালে যদি মুছলমান লোকে ওয়াকফ সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে আনফালে আকৌ কিছু সংখ্যক মুছলমানে ওয়াকফ সংশোধনী বিধেয়কক সমৰ্থন কৰিছে মোদী চৰকাৰক দিছে ধন্যবাদ ওয়াকফ বিল ৰাজ্যসভাতো গৃহীত হোৱাৰ পাছতেই আনন্দিত একাংশ মুছলমান মিঠাই খুৱাই আতচবাজি ফুটাই ফূৰ্তি কৰিছে দৰিদ্ৰ মুছলমান লোকসকল প্ৰধানমন্ত্ৰী ভাৰতৰ মুছলমানৰ উন্নতিৰ হকে এই কাম কৰিছে একাংশ কঠোৰপন্থী মৌলানাৰ কথাত ভাৰতৰ মুছলমান ভুল নাযাব ওয়াকফ আইনক লৈ উৎফুল্লিত উত্তৰ প্ৰদেশৰ দৰিদ্ৰ পছমান্দা মুছলমান ওয়াকফ সংশোধনী বিল গৃহীত হোৱাৰ পাছতেই মুছলমানে নতুন আশাৰ পোহৰ দেখিব প্ৰধানমন্ত্ৰী মোদীক কোটি কোটি মুছলমানৰ ফালৰ পৰা আমি ধন্যবাদ জনাইছো দেশৰ কোটি কোটি মুছলমানক সঠিক দিশলৈ আহিবলৈ আহ্বান জনাইছো ওয়াকফ আইনৰ জৰিয়তে চৰকাৰে নিশ্চয় মুছলমানৰ বিকাশেই কৰিব আৰু ওয়াকফ বিধেয়কৰ সমৰ্থনত এইবাৰ উত্তৰ প্ৰদেশৰ মুছলমানে ৰাজপথত আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে এফালে যদি কিছু সংখ্যক মুছলমানে বিৰোধিতা কৰিছে ওয়াকফৰ বিলক আৰু আনফালে আকৌ মুছলমানে সমৰ্থন কৰিছে ওয়াকফ সংশোধনী বিধেয়কক ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকে পাব বিনামূলীয়া ঔষধ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা দৰিদ্ৰ পৰিয়ালৰ ৰোগীয়ে এতিয়াৰে পৰা লাভ কৰিব বিনামূলীয়া ঔষধৰ নামত 1 টকাও খৰচ কৰিব নালাগে দৰিদ্ৰ ৰোগীয়ে চিকিৎসালয় আৰু মেডিকেল কলেজত লাভ কৰিব বিনামূলীয়া ঔষধ ইয়াৰ বাবে অনুমোদন জনোৱা হ'ল 90 কোটি টকাৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়াৰে পৰা ঔষধৰ নামত 1 টকাও খৰচ কৰিব নালাগে দৰিদ্ৰ পৰিয়ালৰ ৰোগীয়ে এতিয়াৰে পৰা লাভ কৰিব বিনামূলীয়া ঔষধৰ নামত দৰিদ্ৰ লোকে যাতে 1 টকাও খৰচ কৰিব নোৱাৰে তাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যিক কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চিকিৎসালয় আৰু মেডিকেল কলেজসমূহত পাব বিনামূলীয়া ঔষধ ইয়াৰ বাবে অনুমোদন জনোৱা হ'ল 90 কোটি টকাৰ কেবিনেট বৈঠকৰ অন্তত সংবাদমেল যোগে এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ সাৱধান আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰক লৈ গুৰুত্বপূৰ্ণ এলাৰ্ট জাৰি কৰিছে ৰাজ্যত আহি আছে প্ৰচণ্ড ধুমুহা বৰষুণ ৰাজ্যৰ 26খন জিলাত জাৰি কৰা হৈছে এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে মাৰ্চ মাহতে আৰম্ভ হোৱা গৰমৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট 6 এপ্ৰিল পৰ্যন্ত কেইবাখনো জিলাত ধুমুহা বৰষুণৰ আগজাননী ধুবুৰী মানকাছাৰ গোৱালপাৰা কোকৰাঝাৰ চিৰাং বাক্সা বৰপেটা বঙাইগাঁও বজালি তামুলপুৰ নলবাৰী চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া ডিমা হাছাও কাছাৰ হাইলাকান্দি শ্ৰীভূমি
কামৰূপ মেট্ৰ' বিশ্বনাথ চৰাইদেউ ডিব্ৰুগড় লখিমপুৰ ধেমাজি তিনিচুকীয়া জিলাত জাৰি কৰা হৈছে এলাৰ্ট ৰাজ্যত আহি আছে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰক লৈ এই সতৰ্কবাণী জাৰি কৰা হৈছে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এক বৃহৎ ঘোষণা জাগিৰোডত হ'ব 1000খন আসনযুক্ত মহিলা হোষ্টেল 142 কোটি টকাৰ অনুমোদন ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা কিয়নো জাগিৰোডত হ'ব 100খন আসনযুক্ত মহিলা হোষ্টেল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা